নমস্কাৰ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ পৰা ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ ছাত্ৰীসকল, কাইলৈ দিনটোত তোমালোকৰ ৰিজাল্ট প্ৰকাশ পাব। যিহেতু কাইলৈ 30 এপ্ৰিল আৰু 30 এপ্ৰিলত তোমালোকৰ HSৰ ৰিজাল্ট প্ৰকাশ পাব। ছাত্ৰ ছাত্ৰীসকল, আজি জাননী জাৰি কৰিছে যে শিক্ষা বোৰ্ডৰ ফালৰ পৰা তোমালোকৰ ৰিজাল্ট প্ৰকাশ পাব কাইলৈ। ছাত্ৰ ছাত্ৰীসকল, কাইলৈ দিনটোত 9 বজাত তোমালোকৰ ৰিজাল্ট প্ৰকাশ পাব। ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰিছে যে 2024-25 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে HS এক্সাম দিছে সেইসকল ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্ক প্ৰদান কৰিব নে নাই। হয়, তোমালোকক ইতিমধ্যে জনাই দিয়া হৈছে, কেইবাটাও নটিচ জাৰি কৰিছিলে। যিহেতু আগৰ নটিচ মতে তোমালোকক গ্ৰেছ মাৰ্ক প্ৰদান কৰা হয়, এতিয়া নতুন কোনো গ্ৰেছ মাৰ্কৰ নটিচ যদিও নাই, তোমালোকৰ প্ৰত্যেক বছৰে প্ৰিভিয়াছ ইয়াৰৰ দৰে তোমালোকক গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব। চ' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইংলিছ বিষয়তো নহয়, অকল যে ইংলিছ বিষয়টোতে গ্ৰেছ মাৰ্ক তেনেকুৱা নহয়, কেইবাটাও বিষয়তে তোমালোকক গ্ৰেছ মাৰ্ক প্ৰদান কৰা হয়। বিশেষকৈ তোমালোকৰ ইংৰাজী বিষয়টো, ইংলিছ বিষয়টোতো তোমালোকক গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব। এবাৰো 2, 3, 4 মেক্সিমাম 9 মাৰ্কলৈ কেতিয়াবা গ্ৰেছ মাৰ্ক প্ৰদান কৰা হয়। তোমালোকে টেনশ্যন ল'ব নালাগে।